দায়িত্ব লৈ বৃহৎ প্ৰত্যাহ্বানৰ বাবে সাজু মন্ত্ৰী পীযুষ হাজৰিকা। সমাগত বানপানী বান নিয়ন্ত্ৰণত কিমান সফল হ'ব নতুন জলসম্পদ মন্ত্ৰী? বান প্ৰতিৰোধৰ বাবে কিদৰে সাজু জলসম্পদ বিভাগ? বিগত বৰ্ষৰ কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঘোষিত লকডাউন আৰু সদ্য সমাপ্ত নিৰ্বাচন তথা নিৰ্বাচনী বিধি বলবৎ থকাৰ পৰিপ্ৰেক্ষিতত স্থবিৰ হৈ পৰিছিল জলসম্পদ বিভাগৰ বান নিয়ন্ত্ৰণৰ কাম কাজ। তাৰ মাজতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হ'ল নতুন চৰকাৰ। জলসম্পদ বিভাগৰ দায়িত্ব দিয়া হ'ল পীযুষ হাজৰিকাক। এতিয়া সন্মুখত বানপানী, কিদৰে সাজু হৈছে জলসম্পদ বিভাগ? MNRৰ ৭৫ কোটি টকা জমা আছে, অতিৰিক্ত ৫০ কোটিৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে। মথাউৰি মেৰামতিৰ বাবে ১২৫ কোটি টকাৰ পুঁজিৰে সাজু জলসম্পদ বিভাগ। টেম্পৰেৰী কৰাৰ কাৰণে আমি MNR ফ্লাড ডিলৰ কাৰণে ফাণ্ড এল'কেট কৰিছোঁ। আগতকৈ বেছি ফাণ্ড এল'কেট কৰিছোঁ, অলমষ্ট ডাবল। মই মন্ত্ৰী হোৱাৰ আগলৈকে এইবাৰ প্ৰায় ৭৫ কোটি টকা আছিলে MNR হেডত, MNR এণ্ড ফ্লাড ডিলৰ হেডত। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাই এই MNR ফ্লাড ডিলৰ হেডটোত আৰু অতি কমেও ৫০ কোটি টকা কৰিবলৈকে প্ৰচেষ্টা চলাইছোঁ, হয়তো সক্ষম হ'ম। এইবাৰ যাতে দিনে ৰাতিয়ে কাম কৰে, যুদ্ধৰ গতিৰে কাম কৰে, মানুহক যাতে বানপানীৰ পৰা বচাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰে। বিগত বৰ্ষৰ ২৪টা ভগ্ন মথাউৰিৰ ২১টাৰ নিৰ্মাণ কাৰ্য ইতিমধ্যেই সম্পূৰ্ণ। পীযুষ হাজৰিকাৰ দায়িত্ব গ্ৰহণৰ পিছত সম্পূৰ্ণ হৈছে ১৫টা ভগ্ন মথাউৰিৰ নিৰ্মাণ কাৰ্য। জলসম্পদ বিভাগক ধনসম্পদ হ'ব নিদিয়ে, নিয়ন্ত্ৰণ কৰিব ঠিকাদাৰৰ লুণ্ঠন। যোৱা বছৰ অসমত ২৪টা মথাউৰি ভাঙিছিলে। যোৱা ১১-১২ দিনত মই সেই ১৮টাৰ ১৫টা আমি কমপ্লিট কৰাইছোঁ দায়িত্বভাৰ লোৱাৰ পাছত। এতিয়া ঠিকাদাৰী ৰাজ নহ'ব, এইটো মানুহৰ ডিপাৰ্টমেণ্ট হ'ব। এই বানপানীৰ সমস্যাক পিপুল ফ্ৰেণ্ডলি কৰা হ'ব আৰু ডিপাৰ্টমেণ্টটোক পিপুল ফ্ৰেণ্ডলি কৰা হ'ব। কোনো কামৰ লগত কম্প্ৰমাইজ কৰা নহ'ব। কামৰ টাইমৰ লগত কম্প্ৰমাইজ কৰা নহ'ব, কোৱালিটিৰ লগত কম্প্ৰমাইজ কৰা নহ'ব। আৰু কাম নকৰাকৈ কোনোবাই যদি ক'ৰবাত কেতিয়াবা টকা সৰু কৰাৰ ফন্দি পাতিছিল, সেইবিলাক নাইকিয়া কৰি দিয়া হ'ব। জলসম্পদ বিভাগক আৰু অধিক কাৰ্যক্ষম কৰাৰ উদ্দেশ্যে নৱেম্বৰ-ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বান প্ৰতিৰোধৰ স্থায়ী নিৰ্মাণ কাৰ্য। কাইলৈৰ পৰা পীযুষৰ ৫দিনীয়া উজনি অসম ভ্ৰমণ। পাৰ্মানেণ্ট নেচাৰৰ কামখিনি আমি আৰম্ভ কৰিব বিচাৰিম ডিচেম্বৰৰ পৰা, কিন্তু এইবাৰ টেম্পৰেৰী কামো পূৰ্ণ গতিত কৰিম। পানী অসমৰ এটা এইটো শ বছৰীয়া সমস্যা। আপুনি ক'ব নেকি যে মই ১৫ দিনত এই সমস্যাটো সমাধান কৰিব পাৰিম? মইতো নোৱাৰোঁ, মোৰ হাতততো যাদুদণ্ড নাই। কিন্তু গ্ৰেজুৱেলি চেষ্টা কৰিব লাগিব। আমাৰ ৫ বছৰীয়া পৰিকল্পনা যে বানপানী নাইকিয়া কৰিব লাগিব। ইফালে বানপানীৰ সময়ত সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছে দুৰ্যোগ প্ৰশমন মন্ত্ৰী যোগেন মোহনে। কোনো বানপানীৰ সময়ত যাতে কোনো আমাৰ খাদ্য সামগ্ৰী হওক, সাহায্য যাতে কোনোদিনে দিলে নহয়, তাৰ কাৰণেও আমি আগতীয়াকৈ আমি ডিপাৰ্টমেণ্টৰ পৰা আমি DC ওচৰত টকা পইচা আমি এৰি দিছোঁ, ইতিমধ্যে এৰি দিয়া হ'লেই। গতিকে আমি ভাবোঁ যে যোৱাবাৰো ঠিক তেনেধৰণে ৰাইজে সময়মতে পাইছে, এইবাৰো তেনেধৰণে পাব। এতিয়া সময় সমাগত। বান বিধ্বস্ত ৰাজ্যখনত নতুনকৈ ২৪টা মথাউৰিৰ মেৰামতি কৰি বান প্ৰতিৰোধত কিমান সফল হ'ব বা বানপানীৰ সময়ত হঠাৎ আহিব পৰা দুৰ্যোগ নিয়ন্ত্ৰণত জলসম্পদ বিভাগ কিমান তৎপৰতাৰে কাৰ্যক্ষম হ'ব, সেয়া লক্ষণীয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট হীৰকৰ সৈতে নয়নজ্যোতি ভূঞা আৰু ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ।